নলটেঙা সৈতে এয়া মাছৰ জোল বনাই আছোঁ। আপোনালোকে বাৰু খাই পাইছেনে? মই বাৰু খাই ভালেই পাওঁ, কিন্তু বনাইছোঁহে প্ৰথমবাৰ, সেইকাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। আপোনালোকে এনেকৈ নলটেঙাৰ সৈতে মাছ বনাই খাব পাৰে। টেঙাটো কিন্তু আন টেঙা শাকতকৈ অকণমান কম যেন পালোঁ। আৰু এয়া মাছখিনি প্ৰথমে ধুই নিমখ আৰু হালধি সানি এইখিনি এতিয়া মই ভাজি ল'ম ভালদৰে। ইয়াতে মাছ গোটেইকেইপিচ মই নলটেঙাৰ সৈতে নবনাওঁ, কাৰণ একেটা টেষ্টতে গোটেইখিনি মাছ খাই ভাল নালাগে মানে। সেইকাৰণে এতিয়া খাব পৰাকৈহে 2 বা 3 পিচ বনাম। কিন্তু মাছখিনি মই ভাজিয়ে থ'ম গোটেইখিনি। তাৰপাছতে এয়া আৰু কেৰাহীত মাছখিনি দি ধুনীয়াকৈ ল' ফ্লেমত ভাজি আছোঁ। মাছ ভাজি হয় মানে মই এয়া নলটেঙাখিনি ভালদৰে ধুই পেলাই নি মিক্সিত মাৰি ল'ম। আৰু পাতটো এনেকুৱা সৰু যোনটো মানে ডাল থাকে কোমলীয়া, সেইটো অকণমান ৰঙা নিচিনা হয় আৰু এইটো লতাৰ দৰে বগাই যায়। তাৰপাছতে এয়া মিক্সি জাৰটোত মই এইখিনি একদম ধুনীয়াকৈ পেষ্ট বনাই ল'ম। মই ভাবিছিলোঁ সৰু সৰুকৈ কাটি দিলেও হ'ব নেকি, কিন্তু নহয় মানে এইটো কাটি দিলে অলপ ঠৰঙা নিচিনা হৈ থাকে। পেষ্ট কৰি ল'লোঁ সেইকাৰণে। তাৰপাছতে আৰু এয়া পিঁয়াজ আদা নহৰুখিনি আকৌ মই এই চপাৰটোতে কৰি লওঁ, খুবেই মানে ভাল পাওঁ এইটোত কৰি। তাৰপাছতে মাছখিনি ভজা হৈ যোৱাৰ পাছত সেই একেখিনি তেলতে এয়া জলকীয়া দি লৈছোঁ। আৰু মই জলকীয়া সদায় ঠাৰিৰ সৈতে দিওঁ, তেতিয়া মানে জ্বলাটো অকণমান কম হয় বুলি শুনিছিলোঁ মই দেই, সেইকাৰণে তেনেকৈ দিওঁ। লগতে মেথিগুটি দুটামান দিলোঁ আৰু এয়া কাটি থোৱা পিঁয়াজ আদা নহৰুখিনি দি ধুনীয়াকৈ ভাজি ল'ম। ইয়াতে দিছোঁ হালধি, আৰু মই পিঁয়াজখিনি খুব মানে ভালদৰে ভাজোঁ, কাৰণ পিঁয়াজটো যদি ভালদৰে নাভাজে পাছত আৰু পিঁয়াজখিনি ভাজ খুৱাব নোৱাৰি আৰু টেষ্টটো ইমান ভাল নহয়। সেইকাৰণে অকণমান ৰঙচুৱা হোৱালৈকে ভাজিব লাগে। তাৰপাছতে এয়া মিক্সিত মাৰি থোৱা নলটেঙাখিনি দি অকণমান সোৱাদ অনুযায়ী নিমখ দি গোটেইখিনি লৰাই লৈছোঁ আৰু অকণমান পানী ব্যৱহাৰ কৰিছোঁ। যিখিনি আচলতে মিক্সিত লাগি আছিলে সেইখিনি এনেকৈ আউখালি পেলাই নিয়ে দি দিছোঁ। আৰু অকণমান উতল আহিলত মই আলু এটা ভাঙি দিছিলোঁ, কিন্তু ভিডিঅ'টো কৰা নহ'লে। আপোনালোকে দিলেও দিব পাৰে, বইল আলু নিদিলেও নাই। তাৰপাছত আৰু এয়া ভাজি থোৱা মাছ 3 পিচ দি দিছোঁ। এতিয়া ভালদৰে মই আকৌ উতল অহালৈকে থ'ম। কম জুইতে ভাজিছোঁ, কাৰণ মাছৰ যোনটো টেষ্ট হয় সেইখিনি এই নলটেঙাত যাবৰ কাৰণে অকণমান সময় উতলাব লাগে। আৰু এয়া ভালদৰে উতলিয়ে গ'ল আৰু মোৰো মাছৰ জোলকণ হৈ গ'ল। আজি মই এয়া নলটেঙাৰ সৈতে মাছৰ জোল বনাইছোঁ। মাছ বিভিন্ন ধৰণৰ ৰেচিপি মই বনাওঁ আৰু বহুকেইটা আপোনালোকৰ লগত শ্বেয়াৰো কৰি থৈছোঁ, আপোনালোকে চাই পেলাই নি বনাব পাৰিব। আজিলৈ আহিছোঁ তেতিয়াহ'লে, আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। বাই বাই।